অসম অলিম্পিক সন্থাৰ নিৰ্বাচনৰ সময় যিমানে চমু চাপি আহিছে সিমানে আকৰ্ষণীয় হৈ উঠিছে এই নিৰ্বাচন। ইতিমধ্যে আমি আপোনালোকক জনাইছিলোঁ যে 5 গৰাকীকৈ প্ৰাৰ্থীয়ে তেওঁলোকে সাধাৰণ সম্পাদক পদত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে আগ্ৰহী, তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছিল আৰু তেওঁলোকে শেষ পৰ্যায়লৈ আহি উপস্থিত হৈছিল। এতিয়া মাথো কেইটামান মুহূৰ্ত বাকী আছে নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়ালৈ, আৰু তাৰ পূৰ্বে যি ডাঙৰ খবৰ সেই খবৰটো আপোনালোকক দিব বিচাৰিছোঁ যে 2 গৰাকীকৈ প্ৰাৰ্থীয়ে সাধাৰণ সম্পাদক পদৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিছে, তেওঁলোকে প্ৰতিদ্বন্দ্বিতা নকৰে। আৰু সেই দুজন হ'ল হেমন্ত কলিতা আৰু তপন দাস। মোৰ সৈতে এতিয়া তপন দাস আছে, মই তেওঁৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। আপুনি এটা সিদ্ধান্ত লৈছে, কিছু পূৰ্বে আপুনি সেই কথাটো আমাৰ আগত কৈছিল, সিদ্ধান্তটো কি আৰু কিয় লৈছে? আচলতে সিদ্ধান্তটো এনেকুৱা যে যিহেতুকে আমি বিভিন্ন কৰ্মক্ষেত্ৰত জড়িত হৈ আছোঁ ক্ৰীড়াৰ, আৰু তাৰ লগে লগে বিভিন্ন ৰাজনৈতিক ক্ষেত্ৰখনতো মই জড়িত হৈ আছোঁ, আৰু সেইবাবেই মই ভাবিছোঁ যে মোৰ যিহেতুকে ঊৰ্ধ্বতন কৰ্তৃপক্ষ থাকে আৰু সেইসকলৰ লগত আলোচনা বিলোচনাৰ অন্তত মই নিজা সিদ্ধান্ত লৈছোঁ যে আজি যি অসম অলিম্পিক সন্থাৰ নিৰ্বাচন হ'ব, আৰু নিৰ্বাচনৰ এজন অন্যতম দাবীদাৰ হিচাপে সাধাৰণ সম্পাদকক মই প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, কিন্তু যোৱা নিশা মই নিজে এটা সিদ্ধান্ত ল'লোঁ যে এই প্ৰতিদ্বন্দ্বীৰ পৰা মই মোৰ নামটো প্ৰত্যাহাৰ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু মোৰ ভোটাৰসকলকো কৈছোঁ যাতে মোক এই সম্পাদকৰ প্ৰতিদ্বন্দ্বিতা কৰাইছিলোঁ যে সেই পদত যাতে তেওঁলোকে ভোটদান নকৰে, যিহেতুকে মই মোৰ নিজৰ প্ৰাৰ্থিত্বটো আঁতৰাই ৰাখিছোঁ। যিহেতুকে আমি সমিল মিলেৰে যাতে সুন্দৰভাৱে এটা আমাৰ অনুষ্ঠান হয়, অসম অলিম্পিক সন্থাৰ যিসকল যোগ্য আছে সেই যোগ্যতা ভিত্তিত যোগ্যসকলক যাতে সেই স্থানত বহুৱাই অসম অলিম্পিক সন্থাৰ আগন্তুক দিনৰ কাম কাজখিনি সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চলে, সেই দিশৰ আমি পূৰ্ণ সহায় আৰু সহযোগিতা আগবঢ়াম। তাৰে প্ৰতিশ্ৰুতিতে মই মোৰ প্ৰাৰ্থিত্ব উঠাই লৈছোঁ। কালিৰ দিনটোত আমি দেখিছিলোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকল বিধায়ক আছে তেওঁলোকক এটা আহ্বান জনাইছিল যাতে এই ভোট যুদ্ধৰ পৰা তেওঁলোক আঁতৰি আহে। আপুনিও যিহেতু বিজেপিৰ এজন সদস্য, বিজেপিৰ স্পৰ্টছ চেলৰ আপুনি গুৰুত্বপূৰ্ণ এটা দায়িত্বত আছে, সেইবাবে এই সিদ্ধান্ত ল'লে নেকি? নাই, তেনেকুৱা সিদ্ধান্ত মই লোৱা নাই যে মই দায়িত্ব আছোঁ কাৰণে মই উঠাই লৈছোঁ, এইটো নহয়। সেইটো মোৰ এটা নিজাববীয়া সিদ্ধান্ত, যিহেতুকে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আমি পৰামৰ্শ কৰিছোঁ, আৰু তেওঁলোকৰ পৰামৰ্শৰ ভিত্তিত মই উঠাই লৈছোঁ বুলি ক'লে ভুল হ'ব। মই তেনেকৈ উঠাই লোৱা নাই, মই মোৰ নিজৰ প্ৰাৰ্থিত্বৰ কথা অনুমান কৰি পেলাই মই উঠাই লৈছোঁ। যিহেতুকে আমি 5 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ, যিহেতুকে 5 গৰাকীয়ে যোগ্য ব্যক্তি মই ভাবোঁ, তাৰ মাজত ময়ো সকলোৰ লগতে মোৰ বন্ধুত্বতা আছে, আৰু মই ভাবোঁ যে মই প্ৰতিদ্বন্দ্বিতা এইকাৰণে উঠাই ল'লোঁ যে মোৰ মানে যিসকল পৰামৰ্শদাতা আছিল সেইসকল পৰামৰ্শদাতাৰ লগত মই আলোচনা বিলোচনা কৰি মই যিহেতুকে সৰ্বভাৰতীয় পৰ্যায়ৰ মোৰ বহু দায়িত্ব আছে স্পৰ্টছৰ, সেই ভিত্তিতেই পৰামৰ্শদাতাসকলে মোক ক'লে যে তুমি যিহেতুকে আগন্তুক দিনত বহু ভাল ভাল পদবীলৈ যাব লাগিব, আৰু সেইকাৰণে মোক পৰামৰ্শ দিলে যে এই এটা অসম অলিম্পিক সন্থাৰ সম্পাদকৰ পদবীত নিজৰ মাজত যুঁজ কৰি নিজৰ সন্মান আৰু নিজৰ যিটো পাৰদৰ্শিতা সেই কথাটোৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে বুলি ভাবি মই ভাবিলোঁ যে মোৰ সকলো বন্ধুত্বৰ মাজত মই প্ৰতিদ্বন্দ্বিতা নকৰি মোৰ প্ৰাৰ্থিত্ব মই উঠাই লৈছোঁ। আৰু এজন প্ৰাৰ্থীৰ নাম চৰ্চাত আছিল, তেওঁ হ'ল হেমন্ত কলিতা, তেওঁৰো প্ৰত্যাহাৰ কৰিছে বুলি জনাইছে। মই তেওঁৰ কথাটো কোৱাটো উচিত নহয়, যদি তেওঁ এজন ক্ৰীড়া সংগঠক, আৰু তেওঁ যোৱা নিশা মোক কৈছিলে যে এনেকুৱা পৰিৱেশ হৈছিলে। হয়ো আপুনি মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এজন বৰ্তমানৰ ক্ৰীড়া সংগঠক, আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ দায়িত্ব লৈ আছোঁ দুয়োজনে, মই হকীত, তেওঁ বক্সিঙত, যিহেতুকে আমাৰ দুয়োজনৰ প্ৰতি দায়িত্ব ন্যস্ত থাকে। সেইকাৰণে আমাক তেখেতেও ক'লে যে মোকো এনেকৈ এটা পৰামৰ্শদাতাসকলে পৰামৰ্শ দিছে, আৰু হয়তো আমি সেই পৰামৰ্শ মানি চলিব লাগিব। তো সেইকাৰণে মই মোৰ ফালৰ পৰা সেই পৰামৰ্শটো মই গ্ৰহণ কৰি মোৰ প্ৰাৰ্থিত্ব উঠাই লৈছোঁ, আৰু ইতিমধ্যে তেওঁ চাগৈ নিশ্চয় এই ক্ষেত্ৰত কিছু সিদ্ধান্ত লৈছে চাগৈ, মই প্ৰকাশ কৰিব নোৱাৰোঁ তেওঁৰ ভিতৰুৱা কথা, তেওঁৰ ব্যক্তিগত কথা। মই ভাবোঁ যে আগন্তুক অলিম্পিক সন্থাৰ যি নিৰ্বাচন খুব সুন্দৰ আৰু সফল সামৰণি পৰিব বুলি মই আশা কামনা কৰিছোঁ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ পৰা বিশেষ পৰিৱেশ দেখুৱালে সাংবাদিক ধীৰাজ হাজৰিকা। এই মুহূৰ্তত ধীৰাজ হাজৰিকা, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ।